নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ব্ৰেকফাষ্ট বা আপোনালোকে পিঠা বুলিও ক'ব পাৰে ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। বহুত বেছি হেল্থি হয়, ল'ৰা ছোৱালীক বনাই দিলেও নিশ্চয় ভাল পাব আপোনালোকে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ব্ৰেকফাষ্টটো বনাবলৈ এয়া মই চাউলৰ গুড়ি লৈছোঁ। ডাঙৰ বাতিৰে 2 বাতি লৈছোঁ। ইয়াতে দি দিম মই নিমখ আধা চামুচ, এচামুচ চেনি দি দিম। ইয়াতে মই আধা চামুচৰো কম এয়া বেকিং পাউডাৰ দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই এয়া পানী লৈছোঁ। পানীখিনি কম কমকৈ দি এইখিনি ভালদৰে মিলাই ল'ম। একেবাৰে দি নিদিব, একেবাৰে দি দিলে বেছি পনীয়াও হৈ যাব পাৰে। এইদৰে কম কমকৈ দি ভালদৰে মিলাই ল'ব লাগে। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইটো জোখত ৰাখি দিব। এয়া মই এগিলাচ পানী অলপ কম লৈছিলোঁ, আধা গিলাচ পানীতে হৈ গ'ল। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে 10 মিনিট সময় থৈ দিম। এয়া মই বইল কৰি থৈ দিয়া আলু এইদৰে এবাতি পিটিকি লৈছোঁ। ভালদৰে মিহিকৈ পিটিকি ল'ব। ইয়াতে মই দি দিম কেঁচা ধনিয়া, এয়া ভাজি থৈ দিয়া পিঁয়াজ, আদা, নহৰু এইদৰে ভাজি দি দিব। এইখিনি মই ভাজি ভালদৰে দি দিছোঁ। এয়া 2টা কেঁচা জলকীয়া দি দিছোঁ। জোখমতে নিমখ দি দিব। এয়া মই এচামুচ ধনিয়াৰ গুটি, জিৰাৰ গুটি আৰু চফ গুটি এইদৰে ভাজি মই গুড়ি কৰি দি দিছোঁ। ইয়াতে মই এচামুচ চিলি ফ্লেক্স দিছোঁ। আপোনালোকৰ জ্বলাটো আপোনালোকৰ হিচাপত দি দিব। আধা চামুচ চাট মছলা দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। গোটেইখিনি ভালকৈ মিলাই ল'ব লাগিব। ইয়াত মই আধা চামুচ ৰেড চিলিও দি দিম। জ্বলাটো অলপ বেছি পৰিমাণে হোৱাকৈ দি দিছোঁ মই। এইখিনি গোটেইখিনি ভালদৰে এইদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই 2টা ভাগত ভাগ কৰি লৈছোঁ। এইদৰে এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এয়া মই ষ্টীলৰ বাতি 2টা লৈছোঁ। ইয়াতে মই ঘি সানি লৈছোঁ। ভালদৰে ঘিখিনি সানি ল'ব। এইদৰে ঘি নাথাকিলে ৰিফাইন দিব। এইদৰে বাতি 2টা মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া পিঠাগুড়িখিনি লৈছোঁ। ইয়াতে মই বাতিটোত দি দিম। গোটেই নিদিওঁ, এবাৰতে এইদৰে অলপ দি দিছোঁ। আপোনালোকে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। এইদৰে মই অলপ দি দিছোঁ, একেবাৰে দিয়া নাই। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া আলুৰ লাডুকেইটা এইদৰে দি দিম। এইদৰে মাজতে দি দিব। ইয়াৰে ওপৰত এতিয়া মই আকৌ পিঠাগুড়িখিনি এইদৰে দি দিম। এয়া মই বাতি 2টাত এইদৰে দি দিলোঁ। এইদৰে অলপ টেপটেপাই দি দিব। এতিয়া মই ইয়াতে ওপৰত সেয়া গাজৰ দি দিম। এইদৰে থাকিলে দিব, নাথাকিলে নিদিলেও একো নাই। এইদৰে আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই দিবচোন, বহুত বেছি ভাল পাব। বাতি 2টা মোৰ ৰেডি হৈ গ'ল। এয়া মই কুকাৰ এটাত পানী দি দিছোঁ। পানীখিনি গৰম হৈ আহিছে। ইয়াতে মই বাতি 2টা এইদৰে দি দিম। ষ্টেণ্ড এডাল দি দিছোঁ। ষ্টেণ্ড নাথাকিলে সৰু প্লেট দি দিব। এয়া মই 2টা বাতি এইদৰে দি দিলোঁ।
এতিয়া মই প্লেট এখন এইদৰে এয়া মই 20 মিনিট সময়ৰ পাছত চাইছোঁ ধুনীয়াকৈ হৈ গৈছে পিঠাকেইটা। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। 2 মিনিট সময় মই ঠাণ্ডা কৰি উলিয়াই ল'ম। এয়া ঠাণ্ডা হ'ল, এতিয়া মই উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে এয়া মই বাতিৰ পৰা উলিয়াই ল'লোঁ। হেলথি ব্ৰেকফাষ্ট এয়া ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীক দিব। ল'ৰা ছোৱালীয়েও খাই বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।